আজি বৰনগৰ কুইজ ফৰামৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিক আন্তঃশিক্ষানুষ্ঠান কুইজখন সফলভাৱে আয়োজিত হৈ যায়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 25তকৈ অধিক দলে যোগদান কৰা কুইজখন বিজয়ী হয় গুৱাহাটীৰ এছ.বি. দেউৰা কলেজ। আৰু বিভিন্ন স্থানৰ পৰা প্ৰতিযোগীখিনিয়ে এই কথাই কয় যে কুইজৰ সংস্কৃতিটো বৰনগৰত উচ্চ মানৰ, আৰু বৰনগৰ কুইজ ফৰামে অনাগত দিনত কেৱল কুইজৰ ক্ষেত্ৰতে নহয়, তৰ্কৰ ক্ষেত্ৰখনতো খোজ দিব বুলি আশ্বাস দিছে। অনাগত দিনত আমি বৰনগৰ কুইজ ফৰামৰ তৰফৰ পৰা আৰু ভাল ভাল কুইজ আৰু ভাল ভাল তৰ্ক প্ৰতিযোগিতা পাম বুলি আশা কৰিছোঁ, আৰু আশা কৰিছোঁ যাতে অনাগত দিনত অংশগ্ৰহণ আজিতকৈও অধিক হয়। আজি জুলাই 22 তাৰিখ 2025 বৰনগৰ জোৰাৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমি সদৌ অসম ভিত্তিত এখন কুইজ প্ৰতিযোগিতা আয়োজিত কৰিবলৈ সুকলমে আয়োজন কৰিবলৈ আমি সক্ষম হ'লোঁ। আজি বৰনগৰ কুইজ ফৰামৰ তৰফৰ পৰা এই যোনখন উদ্যোগত এইখন কুইজ প্ৰতিযোগিতা আয়োজন কৰা হৈছিল, ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য যে তেজপুৰ মেডিকেল কলেজৰ পৰা, যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা, নলবাৰীৰ পৰা, আনকি আছাম মেডিকেল কলেজ হস্পিটেলৰ পৰাও ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে। আৰু এনেকুৱা এখন প্ৰতিযোগিতা বৰনগৰ অঞ্চলত ইমান ধুনীয়াকৈ আমি আয়োজন কৰিবলৈ পাই বহুতেই সুখী হৈছোঁ। আৰু অনাগত দিনতো আমি কুইজ প্ৰতিযোগিতাৰ লগতে তৰ্ক প্ৰতিযোগিতাও এনেকৈ আয়োজন কৰিম বুলি আমি এটা আশাবাদী। আৰু এই কুইজ প্ৰতিযোগিতাত আজি কুইজ মাষ্টাৰ আছিলে সায়ন্তন শইকীয়া। তেখেতে খুব সুন্দৰভাৱে আজি কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰি আগবঢ়াই লৈ গৈছে। বৰনগৰ কুইজ ফৰামে আজি যিখন কুইজ প্ৰতিযোগিতা আয়োজন কৰিছে, তাত মই উপস্থিত আছিলোঁ দৰ্শক হিচাপে। আৰু কুইজখন পৰিচালনা কৰিছে আমাৰ চিনাকি এজন কুইজ মাষ্টাৰ সায়ন্তন শইকীয়া, মোৰ বন্ধু। কুইজখন খুব ধুনীয়া হৈছে আৰু আটাইকেইটা দলে খুব সুন্দৰ প্ৰদৰ্শন কৰিছে। উপস্থিত হৈ খুব ভাল লাগিছে, আৰু বৰনগৰ কুইজ ফৰামৰ এই উদ্যোগক মই আন্তৰিক শলাগ লৈছোঁ। বিভিন্ন স্থানৰ অংশগ্ৰহণকাৰী আছিলে আজি, এটা পজিটিভ এটা এনভাইৰনমেণ্ট ইয়াতে। হয় হয়, আৰু আমি দেখিছোঁ যে ধৰক আমাৰ এই অঞ্চলত কুইজৰ পৰিৱেশটো একেবাৰে নাইকিয়া বুলি আমি ক'ব নোৱাৰোঁ, আছে। কিন্তু বৰনগৰ কুইজ ফৰামে এই যিটো পৰিৱেশ, এই পৰিৱেশটোক আৰু আগুৱাই নিয়াৰ কাৰণে কাম কৰিছে, আৰু আগন্তুক সময়লৈকে কাম কৰি যাব বুলি আমি আশাবাদী।